নমস্কাৰ আপোনালোক সকলোকে নেহাবৰা ইউটিউব চেনেলটোলে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো চাগে ভালে আছে, মই ভালে আছো। তেতিয়াহলে ভিডিওটো আৰম্ভ কৰো বলক, আপোনালোকে শেষলৈকে চাই গৈ থাকিব। আৰু থাম্বনেল দেখি গম পাইছে চাগে আপোনালোকে এইটো বিয়াৰ ব্লগ হবলৈ গৈ আছে। এতিয়া মই যাম নগাঁৱলে মানে বজাৰ কেইটামান কৰিবলৈ বাকি আছে, তাকে যাওঁ কৰোঁগৈ বজাৰ কেইটা। আৰু কাৰণো বিয়া আপোনালোকক একে ভিডিওটো শেষত কম মই, আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব। A few moments later. আমি এতিয়া এখিনতে অকন ৰখিছো, অন্ধ মানুহ এফালে লেডিডন হৈ আছে আৰু মানে ইহঁতে তেল ভৰাবলৈ গৈছে যে, সেইকাৰণে আমি এখিনতে অকন ৰখিছো। চাওঁ বহুত ৰ'দ ৰাস্তাত। আমি ইয়াতে বজাৰ কৰিলো, এতিয়া যাম আমি বৰবজাৰ সাইডে। তাই খাবলৈ যাব এতিয়া, আমি বৰবজাৰ সাইডে যাম এতিয়া। তাতে আৰু কেইটামান বজাৰ কৰিবলৈ আছে। ই আহিছিল চাৰ্ট ল'বলৈ, তাৰ চাৰ্ট পছন্দে নহ'ল বোলে। কি কৰি আছে কি কৰি আছে? এয়া আমি এতিয়া আছো বৰবজাৰত। এইফালে দেখুৱাবলৈ দিয়া চোৱা, এতিয়া ফিক্সাৰটো লৈছো, মেকআপ ফিক্সাৰটো। মুঠি খাও দেখুৱাওক। এই নৰ্মেলটো নাই নেকি? অনলি যে এটাকে যে থাকে এইটোকে আছে আছে দিয়া সঞ্জনা। তোমাক আনিছো কিয় মই? কোনটো ভাল লাগিছে? গল্ডেনটো ভাল লাগিছে। আমাৰ এয়া বিয়া বজাৰ কৰি হ'ল। এতিয়া ইহঁতে অথনিপা চাইফালে অথনিপা চাৰ্ট বিচাৰি পোৱাই নাই ইহঁতে। দিয়া এতিয়া লোৱা। আমি মানে এতিয়ালৈকে হেলমেট পিন্ধিয়ে আছো। আগতে শুনা ইহঁতে এটা চাৰ্ট এটা চাবলৈ গোটেই মানে 4খন নে 3খন মান দোকানতে মানে আহিলে এতিয়ালৈকে। মোৰ বিয়া বজাৰ কৰি হৈ গ'ল, সিহঁতে এতিয়ালৈকে চাৰ্ট এটা চিলেক্ট কৰিব পৰা নাই। আকৌ ইয়ালৈ আহিছে। এতিয়া আমি আছো চৈকা মাৰ্কেটত। হে সঞ্জনা, এটা চাৰ্ট এটা চিলেক্ট কৰিবলৈ ইমান ছোৱালীতকেও লেজি। হা ছোৱালীতকেও লেজি। আমাৰ বিয়া বজাৰ কৰি হৈ গ'ল, কিমানটা আমি বস্তু কিনিলো। সিহঁতৰ এতিয়ালৈকে মানে হোৱাই নাই, মানে ভোক লাগি গৈছে। এতিয়া কেইটা বাজিছে? 2টা বাজিছে। এনেকুৱা ভোক লাগিছে, ৰাতিপুৱাই চাহ অকণ খাই আহা ঘৰৰ পৰা। এতিয়া তাইহঁতে চাৰ্টটো চিলেক্ট মানে চাৰ্টটো কিনা হোৱাৰ পিছতহে আমি কিবা এটা খামগে আৰু। ঐ হ'লনে তোৰ চিলেক্ট কৰি হৈছেনে? ঐ পচন্দ হৈছেনে নাই? চিম মাতেই নিদিয়ে। ফাইনেলি আমাৰ এয়া মহাশয়ে চাৰ্ট ল'লে। এয়া এতিয়া আমি খাবলৈ যাম। খাবলৈ ভোক লাগিছে। এতিয়া আমি খাবলৈ যাম। এতিয়া ঘৰলৈ যামগে আৰু।
2,000 years later. ঘৰ আহি পালোহি আৰু আপোনালোকক যে কৈছিলো বিয়াৰ বজাৰ কৰিবলৈ গৈছিলো বিয়া মানে আমাৰ ভন্টি তাই তুলনি হ'ল আজি তাই 5 দিন আৰু পৰহিলে বিয়া ইহতো আহিছে খবৰ লবলৈ একে নগাঁৱৰ পৰা বাহিয়া আৰু এই ব্লগটো ইমানতে শেষ কৰিছো আপোনালোকে যদি চাই ভাল পাইছে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু আজিলে বাই বাই